মৰিগাঁও মিকিৰভেটা থানাৰ অন্তৰ্গত বাবুঘাটত অঘটন। এখন বাহনত অভাৰলোড ইটা অনাৰ বাবে বাহনখন দুৰ্ঘটনাত পতিত হয়। এজনৰ মৃত্যু। মৰিগাঁও জিলাত ক্ৰমাৎ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ইটা ভাটা, যাৰ বাবে সঘনে সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো দুৰ্ঘটনা। এবাৰ মৰিগাঁও মিকিৰ গাঁৱত থকা 3 ষ্টাৰ নামৰ এটা ইটা ভাটাৰ গাফিলতিৰ বাবে মৃত্যুক সাৱটি ল'লে এজন লোকে। ঘটনা বিৱৰণ অনুসৰি এখন DI বাহনত 1000 ইটাৰ ঠাইত 1500 ইটা কঢ়িয়াই আনিছিল বাহনখনে। বাহনখনত আছিল 4জন লোক। ভাটাৰ পৰা ইটা কঢ়িয়াই কিছু দূৰ যোৱাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে বাহনখন। ফলত ইজাজুল হক নামৰ লোকজন সোমাই পৰে গাড়ীৰ তলত। ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয় যদিও ইতিমধ্যেই মৃত্যু হয় ইজাজুলৰ। বাকী 3জনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গাড়ীখন আপোনাৰ ভাটাত নি মিকিক আপুনি ইটা ভৰাইছে। ভৰাই যিটো গাড়ীত আপোনাৰ 1000 ইটা ভৰাব লাগে তাত 1500 মান ভৰাই দিলে। ভৰাই দিলে ৰাস্তাতে গাড়ীখন লৈ আহিলে, গাড়ীখন কণ্ট্ৰল ৰাখিব পৰা নাই। অভাৰ লোড হৈ গ'ল যেতিয়া গাড়ীখন আপোনাৰ কণ্ট্ৰল ৰাখিব পৰা নাই। আচ্ছা যাই হোক, আনি আপোনাৰ গাড়ীখন এক্সিডেণ্ট কৰালে। 3টা মানুহ, ড্ৰাইভাৰক লৈ 4টা মানুহ। 2টা মানুহক আমি ইটাৰ পৰা টানি ওলাইছোঁ আৰু এটা মানুহ তলত মানে ওলাব পৰা নাই। BCPক আপোনাক খবৰ জনাইছোঁ, যিটো মেনেজাৰে গাড়ী BCP তাৰ হৈ আছে, তাক খবৰ জনাইছোঁ যে আপুনি BCPখন লৈ আহক। ড্ৰাইভাৰ আপোনাৰ BCPখন লৈ আহিলে, মেনেজাৰে BCPখন ঘূৰাই লৈ গ'ল। পিছত সেই 2টা মানুহক আমি চিভিলত পঠাইছোঁ, এইটো তলত পৰি ডেথ হৈ আছে। আমি আহি জীৱ পাইছোঁ, খালি BCPটো আপোনাৰ আনিলে বাচিব পৰা যায় মানুহটো। এই ভাটাৰ মেনেজাৰে মানুহটোক মাৰিলে। আমি এইটো তদন্তটো আপোনালোকে ৰাইজে কেনেকৈ কৰে তদন্তটো কৰি দিয়ক। মানুহটোৰ নাম আছে আপোনাৰ ইজাজুল হক। ভাটাটোৰ নাম কি ভাটাটো আছিল? ভাটাটোৰ নামটো কি আছিল? 3 ষ্টাৰ ভাটাটো। বুজিছে, এনেকা সিহঁতে কৰি আছো অত্যাচাৰ। কেইদিনমান আগত আৰু এটা এক্সিডেণ্ট কৰিছে, মানুহ মাৰিলে এই ভাটাটোৰ ওচৰত। গাড়ীখনত 4টা মানুহ আছিল। ইটা আছিলে 1500। এটা টাটা মল 1000 ইটা ভৰাবৰ পাৰে, তাত 1500 ইটা ভৰাই দিলে। আকৌ কেঁচা ইটা। মৰাটোৰ নাম ইজাজুল হক, বয়স আপোনাৰ 30, কালকেজাৰী। বাকী আহত হ'ল 2জন। এজন ৰাহুল ইছলাম, বয়স আপোনাৰ 20 বছৰ হ'ব। আৰু এজনৰ নাম আছিল আপোনাৰ এই আমাৰ যাৰ নাম দেখিছে আপুনি, আৰু এটাৰ নাম ধৰক আপোনাৰ 35 মান হ'ব, 35 হ'ব। নাই এইকেইটা অকণমান বেয়া হৈছে। আমিৰ হুছেইন। বাকী এজন মৰিগাঁও চিভিলত আছে, এজন পৰি আছে, এইটো কাণতে তেজ ওলাই আছে, এই ৰাস্তাত পৰি আছে। এতিয়ালৈকে আপোনালোকে এটা পুলিচ অহা নাই, এটা আইনৰ কোনো ব্যৱস্থা হোৱা নাই। এইটো থানা আমাৰ মিকিৰভেটা। মিকিৰভেটা থানাত মই নিজে কমচে 20 বাৰ মান ফোন মাৰিছোঁ, পুলিচ নাহে। গৈ আছোঁ এতিয়ালৈকে আহি আছে, ঘণ্টা 1.5 ঘণ্টামান হৈ গ'ল। এইটো আপোনালোকে ৰাইজে কি কৰে কৰি দিয়ক, এইটো বিচাৰটো আমাৰ তদন্তটো লাগে। এইটো আপোনাৰ পৰিছে আপোনাৰ মিকিৰগাঁও পাৰ হৈ সৰুগুৰি পাৰ হৈ বাবুৰঘাট বুলি কয়। বাবুৰঘাটৰ মাজত, 2টাৰ মাজত। আপোনালোকে চাই আছে CNC নিউজ।